বন্ধুসকল মই আজি বনাম নাৰিকলৰ বিস্কুট কেনেকৈ বনাওঁ আপোনালোকে নাচালে গম নাপাব স্কিপ নকৰাকৈ চাই থাকক নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব এই মোৰ মাৰ ঘৰৰ পৰা নাৰিকল দিছিলে তিনিটা দুটা ৰুকি ল'লোঁ আৰু এটা বেয়া হ'ল তাৰে আধাখিনি দি পেলাই মই বিস্কুট বনাম গোটেই ভিডিঅ'টো চাই থাকক কেনেকৈ বনাওঁ মই আধাখিনি নাৰিকল ৰুকা নাৰিকলখিনি ৰৈ ল'লোঁ তাতে এক বাটি চুজি আৰু এক বাটি চেনি দি দিছোঁ চেনিখিনি মই মিক্সিত গুড়া কৰি দিছোঁ আৰু ইয়াতে মই অলপ ঘিউ দি দিছোঁ ঘিউখিনি আপোনালোকে হলনি আপোনালোকে ৰিফাইনো দিব পাৰে ঘিউটো দিলে সোৱাদটো অলপ ভাল হয় কাৰণে মই ঘিউ দিছোঁ আৰু এতিয়া মই ইয়াতে অলপ ময়দা দি পেলাই ধুনীয়াকৈ ডো এটা বনাই ল'ম পানী একদম ইউজ নকৰোঁ নাৰিকলৰ পৰা যিখিনি পানী ওলাইছে এইখিনি দি পেলাই মই ধুনীয়াকৈ ডো এটা বনাই ল'ম এয়া মই আটাৰ নিচিনা ধুনীয়াকৈ সানি লৈছোঁ এতিয়া যিকোনো শ্বেপতে আপোনালোকে বনাব পাৰে বন্ধুসকল যিহেতু ঠাণ্ডা পৰিছে সন্ধিয়া বা ৰাতিপুৱা এনে চাহৰ লগত খাবলৈ কিন্তু বহুত ধুনীয়া হয় আপোনালোকে নিশ্চয় ঘৰত বনাই ঘৰৰ নিজৰ পৰিয়ালৰ লগত এনেকৈ বনাই খাবচোন চাব আপোনালোকৰ প্ৰশংসাত পঞ্চমুখ হৈ যাব এয়া মোৰ শ্বেপখিনি হৈ গ'ল এতিয়া মই ভাজি ল'ম আপোনালোকে ঘিউ বা ৰিফাইনতো ভাজিব পাৰে মই মিঠাতেলতে ভাজি আছোঁ ইয়াতে মই এতিয়া দুটা তিনিটামান দি পেলাই ধুনীয়াকৈ ভাজিম বেছিকৈ নিদিওঁ আৰু চিমত দি ভাজিব যাতে ভাঙি নাযায় এয়া মই ধুনীয়াকৈ ভাজি ল'লোঁ আজি সাধাৰণ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিব আজিলৈ ইমানখিনি বাই বাই